মৰমৰ ছাত্ৰ ছাত্ৰীসকল, থাম্বনেল চাই গম পাইছে যে মই কিহৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছো। বহু ছাত্ৰ ছাত্ৰীয়ে এনএমএছ পৰীক্ষা যিটো দিয়ে, দি পাছ কৰে আৰু পাছ কৰাৰ পিছত 2 বছৰমান পইচাটো পাই কেনে তাৰ পিছত আৰু পইচা নাপায়। কিহৰ কাৰণে নাপায় মই ভিডিঅ'টোত আজি সবিশেষ জনাম। বহু ছাত্ৰ ছাত্ৰীয়ে এই পইচাটোৰ পৰা বিৰত আছে, 2 বছৰ মাত্ৰ পায়, তাৰ পিছত নাপায়। কিয় নাপায় মই কৈ আছো। ছাত্ৰ ছাত্ৰীসকল, এই পৰীক্ষাটো ক্লাছ 8ত হয় আৰু এই পৰীক্ষাটোত পাছ কৰা সকলে 4 বছৰৰ কাৰণে 12,48,000 টকা পায়। মুঠতে 48,000 টকা আমাৰ কাৰণে ইমান কম পইচা নহয়, আমি যেহেতু মধ্যবিত্ত ছাত্ৰ ছাত্ৰী। গতিকে 48,000 টকা যেহেতু পায়, কিন্তু ইয়াৰে বহুতে মাত্ৰ 12-24,000 টকা পায়, অৰ্থাৎ ক্লাছ 9ত পায় আৰু 10ত পায়। তাৰ পিছত বহুতে এই পইচাটো নাপায়। এটা কিহৰ কাৰণে নাপায় মই কম, তেতিয়াহলে এতিয়াৰ পৰা যদি চেষ্টা কৰা তেতিয়াহলে পাবা। কথাটো হল যে যিকোনসকলে নাপায়, যেতিয়া মেট্ৰিকত 2nd ডিভিজন পায়, অৰ্থাৎ 1st ডিভিজন নাপায়, 1 নম্বৰৰ কাৰণে যদি 1st ডিভিজন নাপায়, তেনেবোৰ ল'ৰা ছোৱালীয়ে এই পইচাটোৰ পৰা বঞ্চিত হয়। প্ৰথম 9ত ধুনীয়াকে পায়, 10তো পায়, কাৰণ এই পৰীক্ষাটো পাছ কৰাৰ পিছত প্ৰতিটো ক্লাছত 60% কে পাব লাগিব, তেতিয়াহে এই পইচাটো পায়। যেহেতু 9-10ত 60% পায়, যেহেতু বিদ্যালয়তে পৰীক্ষা হয়, সকলোৱে 60% পায়। কিন্তু মেট্ৰিক পৰীক্ষাত বহু ছাত্ৰ ছাত্ৰীয়ে 2nd ডিভিজন পায়, অৰ্থাৎ 1st ডিভিজন নাপায়। আৰু 2nd ডিভিজন পোৱাৰ বাবে এই পইচাটো নাপায়, কাৰণ 60% পাব লাগিব। যেহেতু মেট্ৰিকত 60% নাপায় আৰু তাৰ পিছত পইচাটো বন্ধ হৈ যায়। ছাত্ৰ ছাত্ৰীসকল, সেইকাৰণে এতিয়াৰ পৰা অলপ ভালদৰে পঢ়িব লাগিব। ফাৰ্ষ্ট কথাটো হৈছে পইচাটো আমিতো পাবই লাগিব, কাৰণ 24,000 টকা এটা বন্ধ হৈ যাব। ইয়াৰ উপৰি আমি আনন্দৰাম বৰুৱা বঁটাও পাব পাৰিম ভালদৰে পঢ়িলে। তাৰ উপৰিও আমি কি কৰিব পাৰিম, তাৰ উপৰিও আমি মা দেউতাৰ যিখিনি সপোন সেইখিনি পূৰণ কৰিব। সকলো ল'ৰা ছোৱালীৰ মাক দেউতাকে এটা ভাল ৰিজাল্ট কৰাটো বিচাৰে, লগতে তোমালোকেও বিচাৰা যে ভাল এটা ৰিজাল্ট কৰিম, কিন্তু বহি শুই মোবাইল চাই ইনষ্টাগ্ৰামৰ ৰিলছ বনাই ঘূৰি ফুৰি ভাল এটা ৰিজাল্ট কৰিব নোৱাৰা। কিয় নোৱাৰা, কাৰণ সময়টো আমি ক'ত দিব লাগে আমি ক'ত দি আছো। মই এইটো কোৱা নাই যে মোবাইল চাব নালাগে, এক টাইম মোবাইলো চাব লাগিব, এক টাইম ফুৰিবও লাগিব, কিন্তু আমি পঢ়া সময়খিনি গুৰুত্ব সহকাৰে পঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তাৰ বাবে আমাৰ যিটো অনলাইন টিউচন আছে ক্লাছ 9 আৰু 10ৰ বাবে, ইয়াত জইন হ'ব পৰা। পৰীক্ষা পতা হয়, লগতে ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ বিলাকো দিয়া হয়। ইয়াৰ উপৰিও ক্লাছ বিলাক ৰেগুলাৰলি হয় আৰু মাত্ৰ 200 টকা দিব লাগে 4 মাহৰ কাৰণে। 50 টকাত টিউচন কোনে কৰিব? মই কৰি আছো এই চেনেলৰ জৰিয়তে। গতিকে পেমেন্টটো কৰি কেনে যিটো হোৱাটছএপ নাম্বাৰটো আছে, হোৱাটছএপ নাম্বাৰটো SMS কৰাৰ পিছত মই স্কেনাৰ দিম, তাৰপিছত পেমেন্টটো কৰাৰ লগে গ্ৰুপ এটাত সোমাই দিম, গ্ৰুপত আমাৰ ক্লাছ বিলাক হৈ থাকে। এতিয়া কথাটো হৈছে কোনোবাই যদি ল'ব নিবিচাৰে সেইটো নিজৰ ব্যক্তিগত কথা, কিন্তু ভালদৰে পঢ়িব লাগিব, সেইটো কিন্তু পুৰা পঢ়িবই লাগিব, হয়নে? কাৰণ ঘৰৰ কথা থাকে, তোমাৰ কথা থাকে, তোমাৰ নিজৰ কথা থাকে, হয় না? তোমাৰ বন্ধু বান্ধৱীয়ে যেতিয়া 1st ডিভিজন পাই কেনে আনন্দৰাম বৰুৱা বঁটা পায়, বা বঁটা পোৱাৰ লগতে এই এনএমএছ পৰীক্ষাৰো পইচা পায়, লগতে বন্ধু বান্ধৱী এটা ষ্টেটাছো বাঢ়ি যায়, অৰ্থাৎ ভালকে পাছ কৰাৰ পিছত ভাল কলেজত পঢ়িব পায়। ভাল কলেজত পঢ়া মানে তাত ভাল 2জন বন্ধু লগ পাই পঢ়া, তেনেকুৱাকে সেই বন্ধু বা বান্ধৱীজন আগবাঢ়িয়ে যাব, তোমাৰ বন্ধু বান্ধৱীজন আগবাঢ়ি যাব, ছাত্ৰ ছাত্ৰীজন আগবাঢ়িয়ে যাব। গতিকে তুমি সেই মানে যিকোনো এখন কলেজত বা স্কুলত থাকিব লাগিব, লগতে আৰু তোমাৰ পঢ়াৰ ইচ্ছা নোহোৱা হৈ যাব। গতিকে মই সেইকাৰণে কৈছো, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9 আৰু 10ত পঢ়ি আছে, এতিয়াৰ পৰাই ভালদৰে পঢ়িবলৈ আৰম্ভ কৰা। আৰু পঢ়ি আছে, মোৰ যিকেইটা গ্ৰুপত আছে তোমালোকৰ মই খবৰ পায়ে আছো, তোমালোকে পঢ়ি আছে, ৰিজাল্টটো ভাল হৈছে পৰীক্ষা পাতোতে। গতিকে যিসকলে পঢ়া নাই তোমালোকে পঢ়া, মোৰ তাত টিউচন লৈ হলেও পঢ়া, বা নলৈ কেনে বেলেগ চিষ্টেমত হলেও পঢ়া, কিন্তু পঢ়িব লাগিব, পঢ়া। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই।